মহানগৰীৰ বৰাগাঁওস্থিত মহিন্দ্ৰা ডিলাৰত আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয় মহিন্দ্ৰাৰ নতুন বাহন XUV 3XO। কণ্ঠশিল্পী দীপলিনা ডেকাই আনুষ্ঠানিকভাৱে মুকলি কৰা এই অনুষ্ঠানত বাহনখনৰ সবিশেষ দাঙি ধৰে মহিন্দ্ৰাৰ RSM ভাৰত সৈনী আৰু কদ্দাৰ অটো গ্ৰুপ প্ৰাইভেট লিমিটেডৰ CEO অক্ষয় পদ্দাৰে। 6টা ৰঙত উপলব্ধ বাহনখনত সুৰক্ষাৰ দিশত 6টা এয়াৰবেগ থাকিব বুলি সদৰ কৰে মহিন্দ্ৰা কৰ্তৃপক্ষই। প্ৰায় 7,49,000 পৰা আৰম্ভ হ'বলগীয়া এই বিশেষ বাহনখনৰ টপ মডেলৰ দাম হ'ব 15 লাখ টকা। বাজেট ফ্ৰেণ্ডলি এই বাহনখনে বজাৰ দখল কৰিবলৈ সক্ষম হ'ব বুলিও আশা প্ৰকাশ কৰে কণ্ঠশিল্পী দীপলিনা ডেকাই। মহিন্দ্ৰা মোৰ পৰিয়ালৰ নিচিনা, কাৰণ মোৰ নিজৰ পাৰ্চনেল গাড়ীখনো XUV 700 মহিন্দ্ৰা পৰিয়ালৰ পৰাই হয় আৰু এইখন শ্ব'ৰুমতে মই XUV 700 লঞ্চ কৰিছিলোঁ আৰু আজি ছেকেণ্ড টাইমৰ বাবে XUV 3XO লঞ্চ কৰিবলৈ আহিছোঁ। Thanks to all the members and Vishwajit da, of course. আজি এটা খুব ভাল দিন, কাইলৈৰ পৰা বুকিংছ অপেনিং হ'ব আৰু মই যেনেকৈ XUV 700 থাৰ লগতে স্কৰপিঅ' এনৰ যিটো অধিক সফলতা পাইছিলে মহিন্দ্ৰাৰ ফেমিলিৰ ফালৰ পৰা, মই আশা কৰিছোঁ তেওঁলোকে এইখন যিটো মডেল ওলাইছে 3XO এইখনত সমান্তৰালভাৱে তেওঁলোকে ইমানখিনি সফলতা পাবলৈ সক্ষম হ'ব। এইটো অলপ বাজেট ফ্ৰেণ্ডলি গাড়ী হয়। কাষ্টমাৰ কেতিয়াবা আহি কিনে কয় যে এইটো গাড়ীত এইটো আছে এইটো নাই, কিন্তু এইটো গাড়ীত গোটেইখিনি বস্তু আছে। আপোনাৰ ক্লাইমেট কণ্ট্ৰলৰ পৰা লৈ এড্ৰিনক্সৰ পৰা লৈ এড্ৰিনক্স গোটেইখিনি বস্তু আছে আৰু ইয়াত যি বস্তু কাষ্টমাৰক আমি উল্টা সুধিব লাগিব যে আপোনাৰ কি প্ৰয়োজন আছে, যোনটো প্ৰয়োজন আছে সেই প্ৰয়োজন হিচাপতে আমি দিয়া হ'ব আৰু এইটো ষ্টাৰ্টিং প্ৰাইচ হৈছে 749 আৰু এই 749ত মানে বাজেট ফ্ৰেণ্ডলি সেইটোৱে আমি কওঁ। ইয়াত আপুনি 749ত আপুনি গোটেইখিনি কাষ্টমাৰ প্ৰফাইল পাব।